মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰৰ প্ৰথমটো পাঠ অৰ্থাৎ জীৱৰ বৈশিষ্ট্য এই পাঠটিৰ কুৱেশ্যন আনসাৰখিনি কৰি দিয়াৰ লগতে অলপমান ধুনীয়াকে বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে কি কৰিব লাগিব মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাব লাগিব, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া চাই যোৱা, তোমালোকে কিতাপখনো উলিয়াই ল'ব পৰা, ঠিক আছে? চোৱা, প্ৰশ্নাৱলী উলিয়াই ল'বা। ইয়াৰ আগত মই ধুনীয়াকে পাঠটো বুজাই দিছিলো, যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাঠটো বুজাই দিয়া ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তোমালোকে এবাৰ চাই ল'বা, তেতিয়া তোমালোকে কুৱেশ্যন আনসাৰ খিনি কৰিলে আৰু ভালদৰে তোমালোকে অতি সহজতে বুজি পাবা, ঠিক আছে? এক নম্বৰ প্ৰশ্নটো আছিল যে প্ৰটোপ্লাজম ক'ত থাকে আৰু প্ৰটোপ্লাজমত কি কি পদাৰ্থ থাকে, ঠিক আছে? এতিয়া আমি পাঠটো যেতিয়া তোমালোক বুজাই দিছিলো ধুনীয়াকৈ কৈছিলো যে প্ৰটোপ্লাজম ক'ত থাকে, প্ৰটোপ্লাজম মানুহৰ শৰীৰত থাকে, ঠিক আছে? আৰু সুধিছে আমাক যে প্ৰটোপ্লাজমত কি কি পদাৰ্থ থাকে। এতিয়া প্ৰটোপ্লাজমত কি কি থাকে, পানীটো থাকিবই, ঠিক আছে? পানী থাকে, পানীৰ উপৰিও আৰু কি কি থাকে, প্ৰটিন থাকে, নিউক্লিক এচিড থাকে, লিপিড থাকে, কাৰ্বহাইড্ৰেট আদি পদাৰ্থবোৰ প্ৰটোপ্লাজমত থাকে, ঠিক আছে? নেক্সট চাবা 2 নম্বৰ প্ৰশ্নটো। এইটো প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে, গতিকে ইম্পৰ্টেন্ট হয়। তোমালোকে সাইডত লিখি ল'ব পৰা যে এই কুৱেশ্যনটো কি হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। ইয়াৰ পৰা 2 বা 3 নম্বৰ তোমালোকৰ আহিব। জীৱৰ বৈশিষ্ট্যবোৰ কি কি সুধিছে, জীৱৰ বৈশিষ্ট্যবোৰ কি কি হয় চোৱা। 1 নম্বৰটো জীৱৰ শৰীৰত কি থাকে, জীৱৰ শৰীৰত প্ৰটোপ্লাজম নামৰ এবিধ পদাৰ্থ থাকে, ঠিক আছে? নেক্সট চোৱা, জীৱই কি কৰিব পাৰে, জন্ম দিব পাৰে, হয়নে? জীৱই কি কৰিব পাৰে, জন্ম দিব পাৰে। উদাহৰণ হিচাপত আমি কি ল'ব পাৰো, যেনে গৰু এটাই কি কৰিব পাৰে, গৰুৰ পোৱালি জন্ম দিব পাৰে, হয়নে? অৰ্থাৎ জীৱই কি কৰিব পাৰে, নতুন জীৱৰ জন্ম দিব পাৰে, ঠিক আছে? যেনে ছাগলীয়ে কি কৰিব, ছাগলীৰ পোৱালি জন্ম দিব পাৰে, যি কেনেদৰে তোমালোকৰ মা দেউতাই তোমালোকক জন্ম দিছে, হয়নে? বা মোৰ মা দেউতাই কি কৰিছে, মোক জন্ম দিছে। অৰ্থাৎ আমিও কি হয়, আমিও একোটা জীৱ হয়, অৰ্থাৎ জীৱই কি কৰিব পাৰে, জন্ম দিব পাৰে। নেক্সট চাবা, জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়। জীৱৰ শৰীৰৰ কি হয়, বৃদ্ধি হয় আৰু লগতে কি হয়, বিকাশ হয়। বৃদ্ধি কেতিয়ালৈকে হয়, সাধাৰণতে চাবা জীৱৰ শৰীৰৰ অৰ্থাৎ বিশেষকৈ আমাৰ মানুহৰ ক্ষেত্ৰত কলো, মানুহৰ ক্ষেত্ৰত প্ৰায় 16 বছৰলৈকে বৃদ্ধিৰ হাৰটো কি হয়, অধিক হয়। যেনেদৰে তোমালোকৰ এতিয়া 12-13 বছৰ বয়স হয় নে, কাৰোবাৰ 11 বছৰ থাকিব পাৰে, তোমালোকে কি হৈ আছে, বৃদ্ধি হৈ আছে, হয়নে? অৰ্থাৎ প্ৰায় 16 বছৰ বয়স মানলৈকে বৃদ্ধি কি হয়, বেছি পৰিমাণে হয়। আৰু সেই বৃদ্ধিৰ হাৰ 21 বছৰ বয়সলৈকে থাকে। তাৰ পিছত আৰু মানুহৰ সাধাৰণতে কি নহয়, বৃদ্ধি নহয়। ঠিক একেধৰণে জীৱৰ কি হয়, বিকাশো হয়, ঠিক আছে? যেনেদৰে চোৱাচোন, জীৱৰ যেতিয়াই বৃদ্ধি হ'ব একে হিচাপত কি হৈ যাব, বিকাশো হৈ আহিব। বিকাশ মানে ধৰি লোৱা তোমালোকে চোৱা, তোমালোকে একেবাৰে যেতিয়া সৰু আছিলে যে খোজ কাঢ়িব পাৰিছিলা জানো, নিশ্চয় নোৱাৰিছিলা, হয় না? তোমালোকে পৰা নাছিলা, কিন্তু এতিয়া লাহে লাহে তোমালোকে কি কৰিছিলা, 2-3 বছৰ মান হওঁতে তোমালোকে লাহে লাহে খোজ কাঢ়িব পৰা হলা, কথা ক'ব পৰা হলা, অৰ্থাৎ তোমালোকৰ লাহে লাহে কি হৈ আছে, বিকাশ হৈ আহি আছে, সেইটোকে ইয়াত গৈছে। নেক্সট চোৱা, জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। জীৱক জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন, খাদ্যৰ প্ৰয়োজন, হয় নে? কাৰণ আমি যিখিনি খাদ্য খাওঁ সেই খোৱা খাদ্যখিনিৰ পৰাই আৰু উশাহত যে আমি অক্সিজেন লওঁ, ইয়াৰ ওপৰত কি হয়, ক্ৰিয়া হয় আমি কাম কৰিবলৈ শক্তি পাওঁ। জীৱক জীয়াই থাকিবৰ কাৰণে খাদ্যৰ প্ৰয়োজন হ'বই। খাদ্য যদি জীৱই নাখায় তেতিয়াহ'লে কি হ'ব, মৃত্যু মুখত পৰিব, হ'ব? নেক্সট চাবা 5 নম্বৰ, জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে, হয়নে? আমি নিজেও একোটা জীৱ, বা গৰু, ছাগলী, গছ গছনি এইবোৰ জীৱ, এইবোৰ জীৱৰ কি আছে, শ্বাস প্ৰক্ৰিয়া আছে, অৰ্থাৎ উশাহ নিশাহ লয়। নেক্সট চাবা, জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। উদ্দীপক কি হয়, মই তোমালোকক ধুনীয়াকে পাঠটো বুজাই দিওঁতে কৈছিলো, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। কি কৈছে চোৱা, জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। উদ্দীপক মানে যেনেধৰণে চোৱা, যদি আমি কেঁচু এডাল, হয়নে, কেঁচু এডাল যদি আমি টাচ কৰি দিওঁ তেতিয়া কি হয়, তৎক্ষণাৎ কোচ খাই যায়, এনেকুৱা ধৰণে। তোমালোকে চাবাচোন, কেঁচু এডাল টাচ কৰি চাবা, গতিকে সেইটোৱে কি বুজায়, উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱাটো বুজায়। বা আমাৰ যিখন হাত, আমাৰ হাতখন যদি গৰম কিবা এটা বস্তুত এনেকে লাগে, তৎক্ষণাৎ আমাৰ হাতখন কি হয়, তাৰ পৰা আঁতৰি আহে। গতিকে এইটো কি হয়, উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা। বা ধৰি লোৱা আমি এনেকে আছো, হয় নে, হঠাৎ কিবা ধৰা গাড়ীৰ পোহৰে হওক আমাৰ চকুত যেতিয়া পৰে, চকুটো কি হয়, অট'মেটিক আমাৰ অৰ্থাৎ তৎক্ষণাৎ আমাৰ কি হৈ যায়, বন্ধ হৈ যায়। গতিকে এইটো কি হয়, উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা। নেক্সট চাবা, জীৱৰ নিৰ্দিষ্ট আয়ুস থাকে, হয়নে? জীৱৰ কি থাকে, নিৰ্দিষ্ট আয়ুস থাকে। সাধাৰণতে মানুহৰ আয়ুস কিমান বছৰ, 120 বছৰ, হয়নে?
120 বছৰ হৈছে মানুহৰ আয়ু এনেকে চোৱা পৃথিৱীত থকা কোনো জীৱৰে অমৰ নহয় ঠিক আছে জীৱৰ এটা কি থাকে নিৰ্দিষ্টকৈ আয়ু থাকে হ'ব আশা কৰিছো বুজি পালা ঠিক তেনেদৰে হাতী কিমান বছৰ জীয়াই থাকে প্ৰায় 100 বছৰ মান হাতী জীয়াই থাকে গতিকে জীৱৰ নিৰ্দিষ্ট আয়ু থাকে এই যিকেইটা পইণ্ট কলো এইকেইটা হৈছে জীৱৰ বৈশিষ্ট্য ইয়াৰ পৰা তোমালোকৰ পৰীক্ষা 2 বা 3 নম্বৰ আহিব তোমালোকে দুটা বা তিনিটা পইণ্ট হলো তোমালোকে মনত ৰাখিবই লাগিব এটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ পৰীক্ষাৰ বাবে নেক্সট হোৱা বৃদ্ধি আৰু বিকাশনো কি হয় ইয়াতে দিছে ঠিক আছে এতিয়া বৃদ্ধি আৰু বিকাশনো কি হয় চাও আহাচোন তোমালোকে মনোযোগেৰে চাবা ঠিক আছে চোৱা জন্মৰ পাছৰ পৰা পৰিণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ওখ ডাঙৰ হোৱা যিটো প্ৰক্ৰিয়া ইয়াকেই বৃদ্ধি বোলা হয় এই সময়ত কি হয় শৰীৰৰ বিভিন্ন অংগ পতংগৰ পৰিৱৰ্তন ঘটি বৃদ্ধি হয় আৰু পৰিণত অৱস্থা পায় এই প্ৰক্ৰিয়াটোকে বিকাশ বুলি কোৱা হয় ঠিক আছে কি সুধিছে চোৱা বৃদ্ধি আৰু বিকাশ কি সুধিছে ঠিক আছে জন্মৰ পাছৰ পৰা ঠিক আছে পৰিণত অৱস্থা নোপোৱালৈকে যিবোৰ জীৱ আছে যেনে চোৱাচোন আমি মানুহ হয়নে গৰু ছাগলী আদিবোৰ গোটেই কি হয় জীৱ গতিকে এই জন্মৰ পিছৰ পৰা যেতিয়া পৰিণত অৱস্থা নোপোৱালৈকে যেতিয়ালৈকে পৰিণত অৱস্থা নাপায় তেতিয়ালৈকে শৰীৰটো কি হয় বাঢ়ি থাকে ওখ হয় ডাঙৰ হয় তো এই যিটো প্ৰক্ৰিয়া ইয়াকে কি বুলি কোৱা হয় বৃদ্ধি বুলি কোৱা হয় ঠিক আছে আৰু এই সময়ত শৰীৰৰ কি হয় অৰ্থাৎ যেতিয়া বৃদ্ধি হৈ থাকে সেই সময়খিনিত শৰীৰৰ কি হয় বিভিন্ন অংগ প্ৰত্যংগবোৰৰ কি হয় পৰিৱৰ্তন ঘটি বৃদ্ধি হয় আৰু পৰিণত অৱস্থা পায় এই যেটো পৰিণত অৱস্থা পোৱা ইয়াকে কি বুলি কোৱা হয় বিকাশ বুলি কোৱা হয় হয়নে তো তোমালোকৰ শৰীৰটো কি হৈ আছে বৰ্তমান বৃদ্ধি আৰু বিকাশ হৈ আছে ঠিক আছে তোমালোকে লক্ষ্য কৰিবাচোন তোমালোকৰ আগৰ ফটোবিলাক তোমালোকে চাবাচোন তোমালোকৰ লগত যদি হে আছে তোমালোকে নিজেই গম পাবা তোমালোকৰ বৃদ্ধি হৈছে নে নাই বা বিকাশ হৈছে নে নাই ঠিক আছে তোমালোকে নিজেই চাবা এতিয়া নেক্সট চোৱা জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায় যোৱা বছৰ যেতিয়া ক্লাস কৰিছিলো ছাত্ৰ ছাত্ৰীসকলে এইটো বস্তু ভালদৰে বুজি নাপায় উদ্দীপকনো কি হয় প্ৰায় সুধি থাকে এই কোৱেশ্চনটো ঠিক আছে তোমালোকে মনোযোগেৰে চাবা তেতিয়াহে বুজি পাবা তে জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায় কিতাপত নথকা উদাহৰণ দিয়া আৰু কিতাপত কেইটামান আমাক কি দি আছে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱাৰ কেইটামান উদাহৰণ আমাক দি থোৱা আছে সেইকেইটা উদাহৰণ দিবলৈ মানা কৰিছে ঠিক আছে তোমালোকে নিজে ভাবি লিখিবলৈ কৈছে এতিয়া চোৱা হাতৰ স্পৰ্শ হয়নে হাতৰ স্পৰ্শ মই কলে গৰম কিবা এটা বস্তু যদি আমাৰ এনেকে হাতখন টাচ হৈ যায় আমি কি হয় তৎক্ষণাত আমি হাতখন তাৰ পৰা আঁতৰাই আনো হয়নে যেনে ধৰা ঘৰত পানী গৰম কৰি থাকোতে যদি আমাৰ পানী গৰম কৰি থকা পাছত হাতখন কিবাকে লাগি যায় ভুলবশতঃ আমাৰ তৎক্ষণাত কি হয় হাতখন আঁতৰি আহে যে হাতৰ স্পৰ্শ কি হয় উদ্দীপকৰ প্ৰতি এনেকুৱা সঁহাৰি জনোৱাৰ এটা উদাহৰণ ঠিক আছে অতিপাত গৰম বা ঠাণ্ডা হয়নে অতিপাত গৰম বা ঠাণ্ডা যেন মই মাত্ৰ তোমালোক কলে অতিপাত গৰম বা ঠাণ্ডা বস্তুটো যদি হাতখন লাগে তৎক্ষণাত কি হয় আঁতৰি আহে হাতৰ স্পৰ্শ মানে এনেকেও ক'ব পৰা যেনে আমি যদি হাতেৰে লাজুগিলতা যিটো বন তোমালোকে দেখিবলৈ পাইছা হয়নে যদি তোমালোকে নাজানা তোমালোকৰ মা দেউতাক সুধিবাচোন বা দাদা বাইদেউহঁতক সুধিবা তোমালোকক যদি হে ওচৰত আছে ধুনীয়াকৈ দেখাই দিব টাচ কৰিলে কি হৈ যায় টাচ কৰিলে কি হৈ যায় ধুনীয়াকৈ এনেকুৱা টাচ কৰাৰ লগে লগে কি হৈ যায় চোৱা মানে লেহুকাৰ নিচিনা হৈ যায় ঠিক আছে কোচ খাই যায় ঠিক আছে কোচ খাই যায় টাচ কৰাৰ লগে লগে এইটোকে বুজাইছে হাতৰ স্পৰ্শ নেক্সট অতি উজ্জ্বল পোহৰ মই তোমালোকক অলপ আগতেও কলো যে ধৰা এনেকে তোমালোকে কৰবাত গৈ আছা হঠাৎ যদি গাড়ীৰ পোহৰ তোমালোকৰ চকুত পৰে তোমালোকৰ চকুটো কি হৈ যায় তৎক্ষণাত বন্ধ হৈ যায় সেইটোকে কৈছে অতি উজ্জ্বল পোহৰ এইবোৰকে উদ্দীপক বোলে ঠিক আছে চটপটাই উঠা হাত ভৰি আঁতৰাই অনা চকু মুদি দিয়া আদি কামবোৰ হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা এইবোৰ হৈছে উদ্দীপক আৰু এইবোৰ হৈছে যেনে চটফটাই উঠে হাতৰ স্পৰ্শ কৰাৰ লগে লগে কি কৰে চটফটাই উঠে তাৰ পিছত অতিপাত গৰম বা ঠাণ্ডা বস্তু হাতখন লাগিলে হাতখন আমি তৎক্ষণাত আঁতৰাই আনো বা ভৰিখন আমি তৎক্ষণাত আঁতৰাই আনো ঠিক আছে অতি উজ্জ্বল পোহৰ যেতিয়া আমাৰ চকুত পৰে চকুটো তৎক্ষণাত মুদি দিয়া এই যিবোৰ কাম এই কামবোৰ হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা ঠিক আছে আশা কৰিছো বুজি পাইছা তোমালোকে নেক্সট চাবা উদাহৰণস্বৰূপে আমাক গছৰ কাইতে বিন্ধিলে হাতখন নিজে নিজে আঁতৰি আহে ইয়াত কাইতে বিন্ধাটো হৈছে উদ্দীপক আৰু হাতখন নিজে নিজে আঁতৰি অহাটো হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি যেনে ধৰি লোৱা
তোমালোকেও কেতিয়াবা ধৰা বগৰী খাবলৈ যাওঁতে বা আন কিবা টেঙা বা ছিঙিবলৈ যাওঁতে ঠিক আছে তেতিয়া তোমালোক নিশ্চয় গছৰ কাইতে কেতিয়াবা কাৰোবাক হলে বিন্ধি পাইছে হয়নে তো গছৰ কাইতে বিন্ধিলে কি হয় হাতখন নিজে নিজে তাৰ পৰা আঁতৰি আহে হয়নে তোমালোকে লক্ষ্য কৰিবচোন গছৰ কাইতে যেতিয়া বিন্ধে হাতখন কি হয় অটোমেটিক তাৰ পৰা আঁতৰি আহে ইয়াত যে কাইতে বিন্ধিলে এটো কি বুলি কোৱা হয় এটো উদ্দীপক কাইতে বিন্ধাটো হৈছে উদ্দীপক ঠিক আছে আৰু আমাৰ হাতখন যে কাইতে বিন্ধাৰ পিছত নিজে নিজে আঁতৰি আহিল ঠিক আছে এটো হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি এনে ধৰণে তোমালোকে এটো লিখি লোৱা এতিয়া আমি নেক্সট প্ৰশ্নটো চাও প্ৰশ্ন নম্বৰ 5 প্ৰশ্নটো কি দিছে চোৱা চাহ প্ৰক্ৰিয়া কি আৰু মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে লিখিবলৈ কৈছে ঠিক অলপমান দীঘলীয়া হলো মনোযোগেৰে তোমালোকে চাই যাবা ঠিক আছে চাহ প্ৰক্ৰিয়া কি কৰিছে আৰু মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে তে চাহ প্ৰক্ৰিয়া মানে কি হয় চোৱা যি প্ৰক্ৰিয়াৰ জৰিয়তে জীৱই বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড ত্যাগ কৰে সেই প্ৰক্ৰিয়াটোকে চাহ প্ৰক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ যিটো প্ৰক্ৰিয়াৰ জৰিয়তে হয়নে আমি অৰ্থাৎ জীৱবোৰে বায়ুমণ্ডলৰ পৰা কি গ্ৰহণ কৰো অক্সিজেন গ্ৰহণ কৰো আৰু আমাৰ দেহত কি উৎপন্ন হয় আমাৰ দেহত উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ এই কাৰ্বন ডাই অক্সাইড গেছখিনি আমাৰ বাবে অলাগতিয়াল কোনো প্ৰয়োজন নাই সেইকাৰণে আমি কি কৰো নিশাহত সেইখিনি বায়ুমণ্ডললৈ এৰি দিওঁ এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় চাহ প্ৰক্ৰিয়া বুলি কোৱা হয় নেক্সট চোৱা এই প্ৰক্ৰিয়াটো কেনেকৈ চলে সুধিছিল নহয় ইয়াৰ পৰা লিখিছো চোৱা মানুহ আৰু আন প্ৰাণীবোৰে উশাহত বায়ুমণ্ডলৰ পৰা লোৱা অক্সিজেন গেছ আমাৰ শৰীৰৰ ভিতৰ পায়গৈ ঠিক আছে মানুহ আৰু আন প্ৰাণীবোৰে উশাহত বায়ুমণ্ডলৰ পৰা লোৱা অক্সিজেন গেছ আমাৰ শৰীৰৰ ভিতৰত হাওফাও পায়গৈ আমি কিহেৰে উশাহ লওঁ নাকেৰে হয়নে নাকেৰে কলৈ যায় গৈ পায় আমাৰ দেহত আছে হাওফাও ঠিক আছে তোমালোকে হাওফাও বুলি যদি সাৰ্চ কৰি চাও অলপ ধুনীয়াকৈ বুজি পাবা হাওফাওটো কেনেকুৱা হয় কি হয় ঠিক আছে গতিকে সেই অক্সিজেন গেছ আমি উশাহত যে অক্সিজেন গেছটো লওঁ সেই অক্সিজেন গেছ আমাৰ শৰীৰৰ ভিতৰত থকা হাওফাও পায়গৈ হাওফাওৰ পৰা অক্সিজেন কি হয় আমাৰ দেহত যে তেজবোৰ আছে হয়নে কাটিলে যে তেজ ওলাই তেনেকুৱা ধৰণে তেজবোৰত কি হৈ যায় মিহলি হৈ যায় তেজে আকৌ কি কৰে অক্সিজেন কঢ়িয়াই নি শৰীৰৰ সকলো কোষতে কি কৰে যোগান ধৰে কোষত আহাৰ আৰু অক্সিজেনৰ মাজত কি হয় ক্ৰিয়া হয় হয়নে কোষত কি হয় আমি যিখিনি আহাৰ খাওঁ আৰু আমি যে উশাহত অক্সিজেন লৈ আছো এই অক্সিজেনৰ মাজত কি হয় এটা ক্ৰিয়া হয় এই ক্ৰিয়াত কি উৎপন্ন হয় এই ক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গেছ পানী আৰু তাপ শক্তি উৎপন্ন হয় ঠিক আছে আৰু সেই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আমাৰ বাবে কি হয় অলাগতিয়াল হয়নে সেইবাবে তেজে কি কৰে সেই গেছবিধ পুনৰাই আমাৰ হাওফাওলৈ কঢ়িয়াই আনে তেতিয়া প্ৰাণীয়ে নিশাহত কি কৰে সেইখিনি যেটো অলাগতিয়াল সেই যেটো সেইখিনি অলাগতিয়াল সেইখিনি হাওফাওলৈ কঢ়িয়াই আনাৰ পিছত সেইখিনি কি কৰে বাহিৰলৈ উলিয়াই দিয়ে ঠিক আছে মই এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো বহুতো ছাত্ৰ ছাত্ৰী এটো বুজি নাপাব পাৰে প্ৰথমতে কৈছো যে চাহ প্ৰক্ৰিয়া কি আমি যেটো প্ৰক্ৰিয়াৰে অক্সিজেন গ্ৰহণ কৰো আৰু কাৰ্বন ডাই অক্সাইড ত্যাগ কৰো বা উশাহ নিশাহ লোৱা যেটো প্ৰক্ৰিয়া তুমি কেনেকৈ লিখিব পাৰা উশাহ নিশাহ লোৱা যেটো প্ৰক্ৰিয়া তাকে চাহ প্ৰক্ৰিয়া বুলি কোৱা হয় ঠিক আছে এতিয়া এই প্ৰক্ৰিয়াটো কেনেকৈ চলে সুধিছে যে আমি কি কৰো চোৱা বায়ুমণ্ডলৰ পৰা অক্সিজেন গেছ আমি গ্ৰহণ কৰো হয়নে গতিকে সেই অক্সিজেন খিনি কলৈ গৈ পায় আমাৰ ভিতৰত হাওফাও আছে হাওফাওলৈ গৈ পায় হাওফাওৰ পৰা আকৌ সেই অক্সিজেন খিনি কি হয় আমাৰ দেহত থকা তেজত মিহলি হৈ যায় তেজে আকৌ কি কৰে আমাৰ শৰীৰতো অসংখ্য কোষ আছে হয়নে সেই তেজে কি কৰে অক্সিজেন কঢ়িয়াই নি শৰীৰৰ সকলো কোষতে যোগান ধৰে আৰু কোষত কি হয় আহাৰ আৰু অক্সিজেনৰ মাজত কি হয় এটা ক্ৰিয়া হয় আৰু সেই ক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গেছ পানী আৰু তাপ শক্তি উৎপন্ন হয় উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আমাৰ বাবে অলাগতিয়াল সেইবাবে আমি কি কৰো সেইবাবে কি কৰে তেজে কি কৰে চোৱা সেইবাবে তেজে সেই যিবিধ কাৰ্বন ডাই অক্সাইড গেছ যিবিধ অলাগতিয়াল গেছ সেই গেছবিধ আকৌ পুনৰাই সেই হাওফাওলৈ কঢ়িয়াই লৈ আহে আৰু তেতিয়া কি কৰে প্ৰাণী অৰ্থাৎ প্ৰাণীবোৰে কি কৰে নিশাহত সেই গেছবিধ বাহিৰলৈ উলিয়াই দিয়ে আগৰছো বুজি পালা ইয়াৰে সম্পূৰ্ণ ভিডিওটি ঠিক আছে সম্পূৰ্ণ ভিডিওটি তোমালোকে আমাৰ এপত পাবা যেসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত এতিয়াও জয়েন কৰা নাই যদি ভিডিওসমূহ চাই ভাল পাইছে আমাৰ অনলাইন ক্লাছত জয়েন কৰিবলৈ বলে নাপাহৰিবা ডেসক্ৰিপচনত এপটোৰ লিংক তোমালোকে পাবা ঠিক আছে আৰু WhatsApp নম্বৰটো লিখি লোৱা 9954174571 ঠিক আছে এই নম্বৰটোত তোমালোকে অনলাইন ক্লাছৰ বাবে আমাক WhatsAppত মেছেজ কৰি সুধিব পাৰিবা অথবা তোমালোকে ডেসক্ৰিপচন তোমালোকে চেক কৰিবা তাত এপটোৰ লিংক পাবা তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা